নলবাৰী পৌৰসভাৰ অধীনত আমি এনকেপৰ আঁচনিৰ জৰিয়তে বা এনকেপৰ ধনেৰে আমি ইয়াত প্ৰদূষণমুক্ত কৰিবৰ কাৰণে ধূলি বালি ইত্যাদি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এখন বাহন অনা হৈছিল। এই বাহনেৰে আমি পানী দিব পাৰোঁ, পানীৰে ধূলি হ'লে অন্ততঃ ধূলিটো বহাই দিব পাৰোঁ। আজি মই এই বাহনখন অফিচিয়েলি ইনগ্ৰেশ্যন কৰিলোঁ আৰু মই নিজে এবাৰ চলাই চালোঁ আৰু মই ভাবোঁ যে এইখন বাহন অহাৰ পিছত নিশ্চয়কৈ আমাৰ মাজে মাজে যি ৰাস্তাত ধূলি হয় বা কিবা অসুবিধা হয় সেইখিনি নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা হ'ব। আৰু আমাৰ সকলোৱে জানে যে 2024 চনৰ জানুৱাৰী মাহত আমি নলবাৰী চহৰখনেই ভাৰতৰ ভিতৰত আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছিল। কিন্তু আমাৰ কাৰণে খুব দুখৰ বিষয় আছিল। আজি এই পৰ্যায়ৰ পৰা আমি বহুখিনি আগবাঢ়ি আহিলোঁ, বহু ভাল অৱস্থালৈ আহিলোঁ আৰু এই মেচিনাৰিজবিলাক অহাৰ লগে লগে ই আৰু নিয়ন্ত্ৰিত হ'ব। আৰু মই ভাবোঁ যে ইয়াৰ কাৰণে আমাৰ নলবাৰী চহৰৰ প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰত চহৰৰ কাৰণে মিউনিচিপালিটি এৰিয়াৰ কাৰণে অনা হৈছে। গতিকে চহৰৰ কাৰণ প্ৰয়োজন সাপেক্ষে ক'ৰবাত যদি ধূলি বালি হয় ইয়াৰ পৰাতো গাড়ীখন নিব পাৰিব, কিন্তু মুখ্যতঃ চহৰৰ পৌৰসভাৰ কাৰণে যদি ক'ৰবাত বোলে বাহজনী ধূলি হ'ল তেতিয়াতো পানী মাৰিব যাব লাগিব নহয়, তেতিয়া যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।